বন্ধু বান্ধৱীসকল, এইবাৰ আমি 2025 শাওণ মাহত বলবম যাত্ৰা কৰিছোঁ। গড়মূৰৰ পৰা গৈ তেজপুৰ মহাভৈৰৱ মন্দিৰলৈ যাত্ৰা পথত এনেকৈ হৰিনাম অলপ মুখৰিত কৰিলোঁ আৰু গৈ পাই আমি মন্দিৰৰ চাৰিপাশটো এবাৰ পৰ্যবেক্ষণ কৰিলোঁ। তেজপুৰ মহাভৈৰৱ মন্দিৰ আৰু মন্দিৰৰ চৌপাশ আমি পিছদিনাখন জল ঢালিবলৈ আহিম গণেশ ঘাটৰ পৰা। এয়া মন্দিৰৰ ভিতৰত থকা শিৱলিংগৰ ভাগো আমি দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া শিৱলিংগৰ ভাগ। আমি পিছদিনা সোমবাৰে ৰাতিপুৱা ইয়াতে জল ঢালিম। সকলো ভক্তগণে গৈ আমি ইয়াত চাহ কাপৰ ব্যৱস্থা কৰিলোঁ। তাৰপিছতে হৰিনাম ৰসে মুখৰিত হৈ আছে, দিহানাম গাই আছে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে। তেখেতলোকৰ লগত অলপ সংগ দিলোঁ আৰু আমি এয়া গণেশ ঘাটৰ পৰিৱেশ। এই গণেশ ঘাটৰ পৰাই ৰাতিপুৱা 12 বজাৰ পিছত সকলোৱে জল উঠাই পিনি মহাভৈৰৱ মন্দিৰলৈ বুলি ৰাওনা কৰিব। ৰাতি ইয়াতে হৰিনাম দিহানাম এইবিলাক বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলৰ চলি আছিলে। আমি ভক্তসকলৰ লগত কিছু অংশগ্ৰহণ কৰিলোঁ আৰু এয়া গণেশ ঘাটৰ পৰিৱেশ। গণেশ ঘাটত গণেশ মন্দিৰ আছে, তাতো মানে ভক্তসকলে এনেধৰণে শাৰী পাতি থাকে। ৰাতিপুৱা আমি জল উঠাই এই মহাভৈৰৱ মন্দিৰত জল ঢালিবলৈ ভক্তসকলে লাইন পতা এক দৃশ্য। আমাৰ নিৰাপত্তাৰক্ষী আছে মাজত আৰু আমাক লেডিজ ভাগে ৰাখি লাইন পাতিব দিছে আৰু জেণ্টছসকলক জেণ্টছ ভাগে। ইমান ভক্ত, হাজাৰ ভক্তৰ তাত সমাগম। ঘূৰি আহোঁতে আমাৰ গাঁৱৰ লীলেশ্বৰ ভাইটিয়ে তেওঁ বিশ্বনাথ চাৰিআলিত চাকৰি কৰে আৰু তেখেতে কোৱাটাত নি আমাৰ সকলো ভক্তকে একাপ চাহৰ ব্যৱস্থা কৰি দিলে। এই চেগতে ভাইটিক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সদৌ শেষত আমি ঘৰলৈ আহি আমাৰ আধাংগিনীয়ে ধূপ চাকি জ্বলাই আমাৰ পদূলিতে অলপ আমাক আপ্যায়নৰ ব্যৱস্থা কৰিলে। এনেধৰণে আমাক ভৰি ধুৱাই চাকি সলিতে আমাক বলবম পৰা ঘূৰি অহাৰ কাৰণে এটা সৰু নিয়ম কৰি ভৰি ধুৱাই তেখেতে আমাক গৃহত প্ৰৱেশ কৰালে। আৰু এয়াই আজি ভিডিঅ'টো ইমানতে।